রাগ সিন্ধুরা তাল এক তাল কিন্তু দাদা কিন্তু এতিয়া মোক এক অশান্তিয়ে মন প্ৰাণ দুৰ্বল কৰি তুলিছে ময়ো লক্ষ্য কৰিছো আপোনাৰ মনৰ আনন্দ নাইকিয়া হৈ পৰিছে ভালদৰে ব্যক্ত কৰি কওক না কি হৈছে আপোনাৰ তোমাৰ অশান্তিৰ কাৰণ ব্যক্ত কৰা দাদা তাৰ কাটকৰ উপায় নিশ্চয় ল'ব প্ৰিয় জানকী না
আৰু ভাই লক্ষ্মণ দাদা তোমালোকৰ দুখ কষ্ট দেখি মোৰ অন্তৰ দহিব লাগিছে তুমিতো ৰাজৰীতি জনকৰ গৃহত নানা ভোগবিলাকৰ মাজত লালিতা পালিতা বিবাহৰ পাছত চক্ৰৱৰ্তী ৰজা দশৰথৰ প্ৰথম বোৱাৰী হিচাপে অযোধ্যাৰ ৰাজসিংহাসনৰ অলংকাৰযোগ্য আছিলা কিন্তু চোৱা নিয়তিৰ এনে নিম্ন পৰিয়াসত পৰি আজি তোমালোকৰ এনে অৱস্থা এদিনৰ ৰাজকন্যা এদিনৰ ৰাজবধূ এতিয়া বন্য পশুৰ লগৰে শৰীৰত জীৰ্ণ বস্ত্ৰ তথা বন্য ফলমূল আমাৰ খাদ্য প্ৰিয়ে তোমাৰ সেই সুকোমল সুলভ শৰীৰত কাইকৰ আঘাত মই কিদৰে সহ্য কৰোঁ প্ৰিয়ে মোৰ কাৰণে চিন্তা নকৰিব না ভোগ বিলাসৰ প্ৰতি মোৰ অলপো লালসা নাই স্বামীয়ে মোৰ পৰম ধন সুখ সন্তোষ সকলো মোৰ প্ৰাণত ৰঘুমণিৰ আৰু শহীদ বান্ধৱদেৱৰ লক্ষ্মণজত মোৰ কাৰণে সেই শান্তি হৰণ নহয় প্ৰিয়ে নিজৰ শৰীৰৰ সকলো যন্ত্ৰণা মই হেলাৰঙে সহ্য কৰিম কিন্তু তোমালোক দুয়ৰ শৰীৰৰ যন্ত্ৰণা মই অলপো সহ্য কৰিব পৰা নাই এফালে বৈমাতৃক কৈকেয়ীৰ বৰ আৰু আনফালে পিতৃসত্য অংগীকাৰ মতে 14 বছৰ বনবাস কেৱল ৰামৰহে পালন ভাই লক্ষ্মণ দাদা তোমালোক মোৰ লগতে গভীৰ অৰণ্যলৈ কিয় আহিলা ভাই লক্ষ্মণ দাদা তুমি জানকীক লৈ ৰাজ্যলৈ উভতি যোৱা মই অকলে বনবাস কৰিম পালন দাদা ৰঘুমণি ভাই তোমাৰ আদেশে আমাকো বনবাস খাটিবলৈ বাধ্য কৰালে লোকে শৰীৰ ৰক্ত দিও ৰামক অধিকাৰ কৰে কিন্তু তুমি পুৰুষাৰ্থ হিচাপে লাভ কৰা সিংহাসন স্বেচ্ছাই ত্যাগ কৰিলা তুমি জানা এই ভাতৃ লক্ষ্মণে তোমাক নেদেখিলে সন্দেহো থাকিব নোৱাৰে তোমাৰ তুলনাত এই সংসাৰৰ সকলো মোৰ বাবে তুচ্ছ প্ৰয়োজন হলে তোমাৰ বাবে মোৰে শুদ্ধ প্ৰাণ দিন নিখৰ্য দাদা তথাপিও তোমাক এৰি মই ৰাজ্যলৈ ঘূৰি নাযাওঁ ভাই লক্ষ্মণ দাদা মোৰ প্ৰতি তোমাৰ অকৃত্ৰিম স্নেহ প্ৰশংসা নকৰে নোৱাৰো জগতত এনে ভাতৃ স্নেহ সঁচাকৈ বিৰল ভাই পুত্ৰ পৱন মন প্ৰাণ সন্তেক জিৰণিৰ মৌলক নাথ পদ পৰিশ্ৰমী হৃদয় আৰু চিন্তান্বিত মনক সন্তেক বিশ্ৰাম দেদো উচিত ঠিকেই কৈছা ভাই ব'লা প্ৰিয়ে অলপ জিৰণি লওঁ